কথা হ'ল কি আমাৰ কুসুমতলা ব্যৱসায় সন্থাৰ যিটো কেন্দ্ৰস্থল, এই কেন্দ্ৰস্থলত বহু গৰু ইয়াত দেখিবলৈ পাব। এতিয়াও আছিলে, অলপ আগলৈকে আমি খেদি অলপ ইপাৰ সিপাৰ কৰি আহিছোঁ। কথা হৈছে কি, যোৱাকালিও যথেষ্ট সংখ্যক গৰু আছিলে। আজি বা পূৰ্ব 2 বছৰ আগত এখন ট্ৰাকে প্ৰায় 6-7টা গৰু মহতিয়াই গোটেইকেইটা গৰু চাফা কৰি পেলাইছে। আৰু এনেকুৱা যদি হৈ থাকে, আৰু গ্ৰাহক মানে এনেকুৱা গ্ৰাহকে গৰু পুহি ৰাখিছে যিটো তেওঁলোকৰ নিৰাপত্তাই অকণো নাই। গৰু অকণো যদি নিৰাপত্তা দিব নোৱাৰে তেতিয়াহ'লে গৰু পুহিবই নালাগে। এনেকুৱা ধৰণৰ গৰু ইয়াত ৰাখি মানে গৰু আহি পেলাই আমাৰ চেণ্টাৰ মাজমজিয়াত পাই সেই গাড়ী যদি কেনেবাকৈ মাৰি দিয়ে, হ'লে বাইকৱালাও যদি কেনেবাকৈ খুন্দিয়াই দিয়ে, বাইকৱালাজন মৰিব, গৰুটো মৰিব, লগতে বাইকৱালাজনো মৰিব। আৰু লগতে গাড়ী ইয়াত মানে এনেকুৱা স্পীডত গাড়ীবোৰ চলে, আৰু কেতিয়াবা যদি গাড়ীও খুন্দা মাৰে, আৰু কেতিয়াবা নহয় প্ৰায় সঘনা হৈ আছে। আজিৰ পৰা প্ৰায় 15-20 দিনৰ আগত মই গৰু এটা নিজে পেলাই থৈ আহিছোঁ। আমাৰ ব্যৱসায় সন্থাৰ যিটো দায়িত্ব আছে, সেই দায়িত্ব বহন কৰিছোঁ, আৰু গৰু তেনেকৈ আমি পেলাই থৈ আহিছোঁ। প্ৰায় 2-3 হাজাৰ টকা আমাৰ খৰচ হয়। আৰু এনেকৈ হ'লে কিন্তু আমি গ্ৰাহকৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু প্ৰশাসনকো মই অনুৰোধ জনাইছোঁ, আমাৰ জামুগুৰি আৰক্ষী চকীক মই অনুৰোধ জনাইছোঁ যে তেখেতসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, আৰু অতি শীঘ্ৰে গ্ৰহণ কৰিবৰ বাবে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। ধন্যবাদ।